অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ সম্প্ৰসাৰিত হ'ল অসম মন্ত্ৰীসভা। কালি দিল্লীত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু আজি কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট। ৭ ডিচেম্বৰত 4গৰাকী নতুন মন্ত্ৰীয়ে ল'ব পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ। প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাক মন্ত্ৰিত্ব প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ ঘোষণা কৰা 4গৰাকী মন্ত্ৰীৰ ভিতৰত 2গৰাকীয়ে হৈছে বৰাক উপত্যকাৰ, যাৰ ভিতৰত কৌশিক ৰায় কাছাৰৰ লক্ষীপুৰৰ আৰু কৃষ্ণেন্দু পাল হৈছে পাথাৰকান্দিৰ বিধায়ক। ইপিনে অসম মন্ত্ৰীসভাত স্থান লাভ কৰা ৰূপেশ গোৱালা হৈছে ডুমডুমাৰ বিধায়ক। আনহাতে মুখ্যমন্ত্ৰীয়ে কৰা টুইট অনুসৰি মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিব ডিব্ৰুগড়ৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনে। ইপিনে মুখ্যমন্ত্ৰীৰ কালি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা ঘোষণাৰ পাছতেই বিপদ ঘণ্টা বাজিছে মন্ত্ৰী সঞ্জয় কিষাণৰ। আজি জৰুৰীভাৱে নতুন দিল্লীলৈ তলব কৰিছে মন্ত্ৰীগৰাকীক, যাৰ বাবে সৰ্বত্ৰ এতিয়া উঠিছে সঞ্জয় কিষাণৰ সম্ভাৱ্য পদত্যাগৰ চৰ্চা। তেনেস্থলত ৭ ডিচেম্বৰৰ পূৰ্বে কি হ'ব সঞ্জয় কিষাণৰ? ৰবনে মন্ত্ৰিত্বৰ গাড়ী? আজি নতুন দিল্লীলৈ যোৱাৰ প্ৰাকক্ষণত মন্ত্ৰী সঞ্জয় কিষাণে কি প্ৰতিক্ৰিয়া আগবঢ়ালে তাক আমি এবাৰ শুনো আহক। নিশ্চিতভাৱে চাওক, এয়া মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ বাবেই সঞ্জয় কিষাণ এটা লেবাৰ কোৱাৰ্টাৰৰ পৰা আহি পেলাই আজি মন্ত্ৰী হ'ল। গতিকে মোৰ এইটো সপোনতকৈ ডাঙৰ কথা। গতিকে আজি যদি কিবা কাৰণত মই মুখ্যমন্ত্ৰী নিৰ্দেশ মন্ত্ৰী এৰিবলগীয়া হয়, এৰিম। এইটো একো ডাঙৰ কথা নহয়। সেইটো আচলতে মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্তৰ কথা। গতিকে তেওঁ নিশ্চয় উপযুক্ত সিদ্ধান্তই ল'ব। নিশ্চিতভাৱে ভাই, দলটোৱে মোৰ আটাইতকৈ উচ্চ। গতিকে দল আছে বা কাবাই আজি মই বিধায়ক দল আছে কাৰণে আজি মই মন্ত্ৰীও দায়িত্ব পালন কৰিলোঁ, ৰাইজৰ সেৱাৰ কৰিলোঁ। গতিকে দলটো আটাইতকৈ হোৱা নাই, হ'লেতো নিশ্চয় দিম। তেওঁ আহি লওক, যদি আহে তেওঁ নিশ্চয় শুভেচ্ছা দিম, অন্তৰৰ সৈতে দিম। মই গৈ আছো দিল্লীলৈ গৈ আছো। গম পাব আপোনালোকে, সদায় লগত আছে, গম পাব। এই সম্পৰ্কত এক ব্যাখ্যা আগবঢ়াব আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে। প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাজ্যৰ ৰাজনীতিত এই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোক আপুনি কেনেদৰে ব্যাখ্যা কৰিব? ধন্যবাদ প্ৰাঞ্জল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে টুইট যোগে ঘোষণা কৰিছে যে 4জন নতুন মন্ত্ৰী লোৱা হ'ব। এতিয়া 4জন নতুন মন্ত্ৰী ল'বলৈ হ'লে বৰ্তমানৰ মন্ত্ৰীসভাৰ পৰা এজন মন্ত্ৰীয়ে কমেও পদত্যাগ কৰিব লাগিব। কাৰণ 14জনীয়া মন্ত্ৰীসভাত বৰ্তমান 2খন আসনহে খালী আছে আৰু পৰিমল শুক্লবৈদ্য সাংসদ হোৱাত 3খন আসন খালী হৈছে। এতিয়া 4ৰ্থখন আসন যদি এজন মন্ত্ৰীক দিবলগীয়া হয়, তেনেহ'লে বৰ্তমানৰ মন্ত্ৰীসভাৰ পৰা এজন মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব। আৰু ইতিমধ্যে আজি ৰাতিপুৱাৰ পৰা চৰ্চা হৈছে, আনকি টেলিভিশ্যনত এই প্ৰকাশো পাইছে যে সঞ্জয় কিষাণে পদত্যাগ কৰিছে বুলি। কিন্তু সঞ্জয় কিষাণে এইমাত্ৰ আপুনি যিখিনি কথা আমাক শুনালে, সেইখিনি কথাৰ পৰা এইটো স্পষ্ট যে সঞ্জয় কিষাণে তেতিয়াও পদত্যাগ কৰা নাই আৰু এতিয়াও কৰা নাই। তেওঁক দিল্লীলৈ তলব কৰা হৈছে আমি জানিব পাৰিছোঁ। হয়তো তেওঁক এই সম্পৰ্কে জ্ঞাত কৰা হ'ব আৰু তেতিয়া তেওঁ হয়তো পদত্যাগ কৰিবলৈ বাধ্য হ'ব। এতিয়া 4জন মন্ত্ৰীৰ ভিতৰত কৃষ্ণেন্দু পাল, কৌশিক ৰায়, ৰাজদীপ গোৱালা আৰু ৰূপেশ গোৱালা। ৰাজদীপ গোৱালা আছিল কৌশিক ৰায় জেগাত, আৰু প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা। আমাৰ 4জন মন্ত্ৰী নতুনকৈ লোৱা হ'ব: কৃষ্ণেন্দু পাল, কৌশিক ৰয়, প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা। ইয়াৰ ভিতৰত কৃষ্ণেন্দু পালে 2016 চনৰ পৰা বিধানসভাত প্ৰতিনিধিত্ব কৰি আছে। তেওঁ পাথাৰকান্দি সমষ্টিৰ পৰা, কৰিমগঞ্জৰ বৰ্তমান শ্ৰীভূমি, তাৰ পৰা তেওঁ পাথাৰকান্দি সমষ্টিৰ পৰা এই বিধায়কজনে প্ৰতিনিধিত্ব কৰি আছিল। বয়স বৰ্তমান 51 বছৰ, মুখ্যমন্ত্ৰীতকৈ অলপ সৰু, আৰু তেওঁ কেবিনেট মৰ্যাদা পোৱাৰ সম্ভাৱনা আছে। কৌশিক ৰয়, তেওঁ হৈছে লক্ষীপুৰ সমষ্টিৰ বিধায়ক। তেওঁ কিন্তু প্ৰথমবাৰৰ বাবে বিধায়ক হৈ আহিছে। কৌশিক ৰয় 2021 চনৰ পৰা তেওঁ জিকি আহিছে এই লক্ষীপুৰ সমষ্টিত। ইয়াৰ পূৰ্বে ৰাজদীপ গোৱালা আছিল এই সমষ্টিৰ প্ৰতিনিধি কংগ্ৰেছৰ। কৌশিক ৰয় পুৰণা বিজেপি আৰু কৃষ্ণেন্দু পালো পুৰণা বিজেপি। এওঁলোক দুয়ো বৰাক উপত্যকাৰ। বহুদিন ধৰি কৰিমগঞ্জৰ কোনো মন্ত্ৰী মন্ত্ৰীসভাত নাছিল। গতিকে কৌশিক ৰায়ৰ এই মন্ত্ৰিত্বই
বিধানসভাৰ মানে কৰিমগঞ্জ সমষ্টিৰ সেই অভাৱটো কৰিমগঞ্জ জিলাৰ বৰ্তমান শ্ৰীভূমি এই জিলাৰ সেই অভাৱটো পূৰণ কৰিব আনহাতে প্ৰশান্ত ফুকন আজি 18 বছৰে বিধায়ক হৈ আছে 2006 চনৰ পৰাই প্ৰশান্ত ফুকন বিধায়ক যি সময়ত আচলতে বিজেপিৰ চৰকাৰ নাছিল তৰুণ গগৈৰ চৰকাৰ চলি আছিল কংগ্ৰেছৰ সেই সময়ৰ পৰাই প্ৰশান্ত ফুকনে ডিব্ৰুগড় সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে বিখ্যাত জীৱন ফুকন পৰিয়ালৰ ল'ৰা আৰু বৰ্তমান 70 বছৰ বয়স প্ৰশান্ত ফুকনে কেতিয়াবাৰ পৰা আচলতে মন্ত্ৰিত্ব পাব বুলি জল্পনা কল্পনা চলি আছিল কিন্তু প্ৰশান্ত ফুকনে এইবাৰ এবছৰৰ কেইমাহমানৰ বাবে তেওঁ মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আনহাতে ৰূপেশ গোৱালা এইবাৰ প্ৰথমবাৰৰ বাবে 2021 চনত তেওঁ জয়ী হৈ আহিছিল আৰু ৰূপেশ গোৱালা পূৰ্বতে কংগ্ৰেছৰ নেতা আছিল তেওঁ আটচাৰ ৰাজনীতি কৰিছিল সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা আছিল আৰু তেওঁ কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰে আৰু বিজেপিত 2021 চনত তেওঁ ডুমডুমা সমষ্টিৰ পৰা তেওঁক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া হয় আৰু এই কম দিনৰ ভিতৰতে তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে বয়স 46 বছৰ মাত্ৰ গতিকে এই চাৰিজন মন্ত্ৰী নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব কিন্তু সঞ্জয় কিষাণ তেওঁক লৈ যিটো পুৱাৰে পৰা জল্পনা কল্পনা চলি আছে সঞ্জয় কিষাণ দীৰ্ঘদিন ধৰি 9 বছৰ ধৰি মন্ত্ৰী হৈ আছিল সোণোৱাল চৰকাৰৰ দিনতো তেওঁ মন্ত্ৰী আছিল এতিয়া সঞ্জয় কিষাণৰ বিপৰীতে হয়তো ৰূপেশ গোৱালাক স্থলাভিষিক্ত কৰিব লগা হ'ব পাৰে হয়তো সঞ্জয় কিষাণৰ জেগাত ৰূপেশ গোৱালাক আনিছে এনেকুৱা এটা ধৰণৰ হিচাপ হ'ব পাৰে কিন্তু সঞ্জয় কিষাণ যাক আমি সৰ্বানন্দ সোণোৱালৰ খুব ঘনিষ্ঠ বুলি সকলোৱে জানে তেওঁ স্থিতিটো কি হ'ব তেওঁ 9 বছৰ মন্ত্ৰী হৈ আছিল ইয়াৰ পিছত তেওঁৰ স্থিতিটো কি হ'ব এই স্থিতিটো আজি দীৰ্ঘদিন ধৰি পেলাই চৰ্চা হৈ আছে যে উজনি অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ এজন লোকক ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি পাতিব লাগে এতিয়া এই ধৰণৰ চৰ্চাত এইবাৰ সভাপতি পতাৰ বাবে কেইবাজনো চাহ জনগোষ্ঠীয় লোকে তেওঁলোকে চেষ্টা চলাইছে সভাপতি হোৱাৰ বাবে আৰু তেওঁলোকে মনোনয়নো দিছে গতিকে এনে অৱস্থাত এইটো আচৰিত হ'ব লগা একো নাই য'ত হয়তো সঞ্জয় কিষাণক বিজেপিৰ ৰাজ্যিক সভাপতিও হয়তো দিব লগা হ'ব বা দিয়া হ'ব পাৰে নতুবা ভৱেশ কলিতাই হয়তো ৰাজ্যিক সভাপতি হৈ থাকি যাব কাৰণ নামনি অসমৰ এজনো মন্ত্ৰী এইবাৰ লোৱা হোৱা নাই এইবাৰ বৰাক উপত্যকা আৰু উজনি অসমৰ মন্ত্ৰী লোৱা হৈছে পশ্চিম অসমৰ পৰা কোনো ধৰণৰ মন্ত্ৰী বা উত্তৰ অসমৰ কোনো মন্ত্ৰীৰ প্ৰতিনিধিত্ব বৰ্তমান এই চাৰিজনৰ ভিতৰত নাই এতেকে সঞ্জয় কিষাণ হয়তো ৰাজ্যিক সভাপতি হ'বগৈ পাৰে নতুবা তেওঁ হয়তো ৰাজ্যিক সভাপতি নহয় ভৱেশ কলিতাও হয়তো ৰাজ্যিক সভাপতি হ'বগৈ পাৰে প্ৰাঞ্জল ফুকন প্ৰশান্ত ৰাজগুৰুৱে এই ক্ষেত্ৰত সুধিব খুজিছে 2026ক লক্ষ্য কৰি এই সম্প্ৰসাৰণ কৰা হৈছে নেকি বা এই সম্প্ৰসাৰণত 26ৰ কিবা ৰেঙনি পোৱা গৈছে নেকি আচলতে 26ৰ ৰেঙনি পোৱাকৈ কিবা কৰিছে বুলি মোৰ এটা ধাৰণা নহয় কাৰণ বৰ্তমানৰ যিখন মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাখন লৈয়ে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেলাৰঙে সকলো নিৰ্বাচন অতিক্ৰম কৰিছে লোকসভা যোৰহাট লোকসভা সমষ্টিত তেওঁ ব্যৰ্থ হৈছে কিন্তু সামগুৰি লোকসভা সমষ্টিত ব্যাপক সংখ্যালঘু ভোট লাভ কৰিছে গতিকে এই বিষয়ত আচলতে এনেকুৱা কোনো ধৰণৰ ধাৰণা নহয় যে 26ৰ নিৰ্বাচনত এই মন্ত্ৰীসভাৰ এই কেইজন ব্যক্তিয়ে বিশেষ ভূমিকা পালন কৰিব এইটো কেৱল কৰা হৈছে যে দুখন আসন ইতিমধ্যে খালী হৈ আছিল এই আৰম্ভণিৰ পৰাই আৰু তৃতীয়খন আসনো খালী হ'ল গতিকে তিনিখন আসন খালী হৈ থকা অৱস্থাত মন্ত্ৰীসভাত সকলোৰে এটা আকাংক্ষা থাকে যে কিয় নাপাতে কিয় মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰে আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰাৰ সময়ত তেওঁ যিটো কৰিব লগা হৈছে সেইটো আটাইতকৈ ক্ৰুচিয়েল ডিচিশ্যনটো ল'ব লগা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো ল'ব লগা হৈছে একমাত্ৰ সঞ্জয় কিষাণৰ ক্ষেত্ৰত যদিহে তেওঁ পদত্যাগ কৰে সঞ্জয় কিষাণ মানে ৰূপেশ গোৱালাৰ যিটো অন্তৰ্ভুক্তি এই ৰূপেশ গোৱালাৰ অন্তৰ্ভুক্তিটো অলপ গুৰুত্বপূৰ্ণ কাৰণ সঞ্জয় কিষাণ তেৰছ গোৱালা দুয়োজনেই চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বিজেপিত যথেষ্ট জ্যেষ্ঠ নেতা ৰূপেশ গোৱালা তুলনামূলকভাৱে কনিষ্ঠ আৰু কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ মানুহ ইয়াত আচলতে
তিনিজন বিজেপি বেকগ্ৰাউণ্ডৰ আৰু এজন কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ মানুহ চতুৰ্থ মানুহজন প্ৰশান্ত ফুকন তেওঁ 18 বছৰ ধৰি 2006 চনৰ পৰা প্ৰতিনিধি হৈ আছে গতিকে তেওঁক মন্ত্ৰী পতাটো আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক অথবা ডক্টৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক যিকোনো এজনৰে আচলতে দায়িত্ব আছিল বুলি বহুতে ভাবে কাৰণ তেওঁ দীৰ্ঘদিন ধৰি বিজেপিৰ একো নথকা দিনতো তেওঁ প্ৰাণপণে বিজেপিৰ হৈ যুঁজ কৰি আছিল গতিকে প্ৰশান্ত ফুকনকে এবছৰ কেইমাহমানৰ কাৰণে মন্ত্ৰীসভাত স্থান দিয়াটো এটা নৈতিক দায়িত্ব হিচাপে হয়তো তেওঁলোকে গ্ৰহণ কৰিলে ইয়াৰ বাহিৰে কিন্তু 26ৰ যি নিৰ্বাচনী কৌশল আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত যি ৰাজনৈতিক কৌশল হ'ব পাৰে তাত কিবা এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণে সাংঘাতিক ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি মোৰ এতিয়াও মনে ধৰা নাই প্ৰাঞ্জল ধন্যবাদ জানাইছোঁ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া সেয়া আছিল আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্পৰ্কত তেখেতে এক পুংখানুপুংখ বিশ্লেষণ ৰাজনৈতিক বিশ্লেষণ আগবঢ়ালে